আজি আপোনালোকক এটি কাহিনী দেখুৱাম সাধু সাধু যেন লগা কাহিনী স্যার এটা ফটো উঠাম আপোনাৰ মোৰ ফটো উঠাবা ওকে উঠোৱা এয়া আছিল আমাৰ ৰীমা আমাৰ ভিলেজ ৰকষ্টাৰ ৰীমাৰ বিষয়ে আৰু কিছু জানিবলৈ কিছুদিন আগলৈ ঘূৰি যাওঁ বলক দুটা বাজিব হ'ল এইজনী এতিয়াও ঘৰলৈ খাবলৈ অহা নাই ক'ত বা ঘূৰে জংঘলে জংঘলে ভিডিঅ' কৰে ক'ত ফটো কৰে ইমান চখ কি যে কৰোঁ এজনী ইমান ৰ'দত ঘূৰি ফুৰি আছে দিনৰ দিনটো কাম কৰি মৰি থাকোঁ এইফালে এজনীকো চাব লাগে আৰু এজনী কথাটো নুশুনে খালি দিগদাৰ কৰি থাকে মোক ওলাইছে নে নাই ওলালো তুমি আহিলা ওলালো এই ৰাতিৰ কাৰণে আলু অকণ কাটি লওঁ আৰু দেৰিও হ'ব পাৰে আশা বহা বহা বুজিছা লিলিমা ঘৰখনলৈ আহিছিলোঁ বোৱাৰী হিচাপে কিন্তু মই এতিয়া চাকৰণী তাকেও নব সকলো বোৱাৰীৰ একেই কাহিনী হঠাতে ওলালি যে এই 5 দিনৰ ছুটি এটা পালো তাকে গাঁৱৰ ফালৰ পৰা আহোঁ বুলি ভাবিলো আৰু ভালে কৰিলি বহুত ভোক লাগি আছে কিবা আছে যদি খাবলৈ তই আজি ইমান হাজি কাচি আছ ঘৰত এই লিলিমাই আহিছিল ঘৰৰ ওচৰৰে বিয়া এখন খাই আহিলো তই ব মই ভাত লৈ হ'ব যা সোনকালে আনো বাইদেউ বাইদেউ এই আমাৰ ৰীমাৰ দেখা দেখি নাই যেন তাই ক'ত গ'ল এইজনী ঘৰত নাথাকে নহয় জংঘলে পথাৰে ঘূৰিহে থাকে এইজনী আমাৰ ৰীমা নহয়নে কি কৰি আছে তাই ইয়াত বাইদেৱে কৈছিলে তাই হেনো আজিকালি জংঘলে পথাৰে ঘূৰি ফুৰে ঐ ৰীমা এইফালে এইয়া তই ইয়াত কি কৰি আছিলি মামা আহিছে খবৰে নাইনে ৰীমা তোৰ কাৰণে ভাল বস্তু এটা আছে এইটো চা বাহ এইটো ইমান ধুনীয়া মোবাইল কেমেৰাটো চাগে বৰ ভাল ন এইটো ল আৰু মই যে কিনি আছো যি ইচ্ছা তাকে কৰ ফটো তুল ভিডিঅ' তুল তোৰ যি ইচ্ছা তাকে কৰ ঠিক আছে হা এইটো মই লওঁ
অঁ এইকেইদিন ৰীমায়ে কি ফটো আৰু ভিডিঅ' লৈছে চাওঁচোন এবাৰ আচৰিত ইমান কণমানি ছোৱালীজনীয়ে কেনেকৈ বাৰু ইমান ধুনীয়া ফটো আৰু ভিডিঅ' ল'ব শিকিলে নাই মই কিবা এটা কৰিব লাগিব শান্তনু দিল্লীত আছে সি যিহেতু কেমেৰা আৰু চিনেমা জগতৰ লগত জড়িত তাকেই কণ্টেক্ট কৰোঁ কি খবৰ কচোন ক'ত আছ মই দিল্লীত আছো দিল্লী নি কি খবৰ আছো আৰু কিবা কামত ফোন কৰিছিলা নেকি মানে কেইখনমান ফটো আছিলে ফটোজ আৰু ভিডিঅ' আছিলে ওকে মই তোমালৈ পঠিয়াই আছোঁ চাই ল'বাচোন অকণমান কেনে ফটো ভিডিঅ' কেনে ফটো মানে মোৰ 10-11 বছৰীয়া ভাগিনীজনী আছে থেংক ইউ ওকে দেন বাই বাই বাইদেউ বাইদেউ ঐ কি হ'ল শুনিছ নাই কি এইফালে চা আমাৰ ৰীমাই তোলা ফটোবোৰ আৰু ভিডিঅ'বোৰ বিশ্বৰ গোটেই মোবাইলে ঘূৰি ফুৰিছে ও ভগৱান কৃষ্ণ এইটোতো একো ডাঙৰ কথা নহয় বহুত ডাঙৰ মানুহ এজন আহি আছে লগ কৰিবলৈ ৰীমাৰ ফটোখিনি চাই তেওঁ বহুত ভাল পাইছে আমাক লগ কৰিবলৈ আহি আছে কি কি কও তই সঁচাকে এই আহি পাবই আৰু এতিয়া নমস্কাৰ মই সুদূৰ মুম্বাইৰ পৰা আহিছোঁ আপোনালোকৰ মাজলৈ আজি আপোনালোকে মোক এয়া যি সন্মান দিলে তাৰ বাবে ধন্যবাদ মই কৰ্মসূত্ৰে ভাৰতৰ প্ৰায় ইমূৰৰ পৰা সিমূৰ ঘূৰিছোঁ যোৱা 20-25 বছৰ ধৰি এনেকৈ ঘূৰি ফুৰোঁতে মই বিভিন্ন ধৰণৰ অভিজ্ঞতা পাইছোঁ তাৰ ভিতৰত এটা অভিজ্ঞতা হ'ল আপোনালোকে শুনিলে অলপ আচৰিতে হ'ব বহুত মানুহে মোক সোধে অসম আপুনি অসমৰ ই আসাম কাহাঁ পে হে বেয়া লাগে কিন্তু এতিয়া সেই সময় নাই এতিয়া অসমে ভাৰতৰ মেপত পৃথিৱীৰ মেপত নিজৰ স্বকীয়তা জাহিৰ কৰিছে অৰ্জুন ভোগেশ্বৰ বৰুৱাদেৱৰ নাম কোনে শুনা নাই আমাৰ অসমৰ পৰা উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হৈছে শ্ৰীযুত ৰঞ্জন গগৈদেৱ আৰু কোনেনো নাম শুনা নাই আমাৰ শ্বহীদ কেপ্টেইন জিন্তু গগৈৰ বিষয়ে কেইদিনমান আগতে খেলৰ জৰিয়তে গোটেই বিশ্বত খলকনি লগালে কোনে আমাৰ মৰমৰ হিমা দাস যাক আমি ঢিং এক্সপ্ৰেছ বুলি জানো আৰু লগতে ৰাইফল শ্বুটিঙত পদক লৈ আহিছে সোণৰ পদক লৈ আহিছে শ্ৰী হৃদয় হাজৰিকা আমাৰ মাজলৈ আহিছে আৰু দুটা বহুত ভাল খবৰ আমাৰ সকলোৰে মৰমৰ শ্ৰী আদিল হুছেইন দা তেখেতো অস্কাৰৰ বাবে মনোনীত হৈছে আৰু এটা খুব ভাল খবৰ আছে কণ শিশু কিছুমানক একত্ৰিত কৰি নিজৰ সুন্দৰ পৰিচালনাৰে এগৰাকী যুৱতীয়ে এখন চিনেমা বনাইছিলে চিনেমাখনৰ নাম হ'ল ভিলেজ ৰকষ্টাৰ সেই চিনেমাখন ইমান সুন্দৰভাৱে বনালে যে বহুতো হিন্দী চিনেমা বহুতো ভাৰতীয় আন ভাষাৰ চিনেমাক পিছ পেলাই সেই ভিলেজ ৰকষ্টাৰ মনোনীত হৈছে অস্কাৰৰ বাবে এয়া আমাৰ বাবে এক গৌৰৱৰ কথা মই এই চেগতে মোৰ তৰফৰ পৰা আপোনালোকৰ তৰফৰ পৰা আমি ভিলেজ ৰকষ্টাৰৰ সমূহ সদস্যক তথা শ্ৰী ৰীমা দাস ডাঙৰীয়ানীক শুভেচ্ছা জনালোঁ তেখেতলোকৰ এই অস্কাৰৰ যাত্ৰা সফল হওক কিন্তু এটা কথা মই তেখেতক আমাৰ সকলো মানুহৰ ফালৰ পৰা অসমবাসীৰ ফালৰ পৰা মই তেখেতলোকক জনাই থৈ দিওঁ যে অস্কাৰ আহক বা নাহক তেখেতলোকে আমাৰ অসমীয়াৰ প্ৰতিজন অসমীয়াৰ হৃদয়ৰ অস্কাৰ কেতিয়াবাই জয় কৰি পেলালে আজি মই ইয়ালৈ অহাৰ যিটো উদ্দেশ্য মই আপোনালোকক ক'লোঁ সেইগৰাকী শিশু প্ৰতিভাক সকলোৰে আগত পৰিচয় কৰাই দিব বিচাৰিছোঁ সেইগৰাকী শিশু প্ৰতিভাৰ নাম আমাৰ মৰমৰ ৰীমা আহা এয়া শিশু প্ৰতিভা ৰীমাৰ ভিডিঅ' আৰু ফটো দেখি মই ইমান দূৰণিৰ পৰা আপোনালোকৰ মাজলৈ আহিছোঁ
ৰীমাৰ যি প্ৰতিভা তাক দেখি মই আজি ক'বলৈ বাধ্য হৈছোঁ যে এই ৰীমা যিয়ে তাইৰ মামাকৰ মোবাইলটো লৈ ইপিনে সিপিনে ঘূৰি ফটো আৰু ভিডিঅ'বোৰ তুলি ফুৰিছিলে তাইৰ মামাকে ফটো আৰু ভিডিঅ'বোৰ তেখেতৰ এজন বন্ধুলৈ পঠাই দিছিলে আৰু সেই বন্ধুজনে এটা ধুনীয়া ডকুমেণ্টাৰী বনাই মোলৈ আগবঢ়াইছিলে মই দেখি তবত মানিছোঁ বিশ্বাস কৰক মই দেখি তবত মানিছোঁ এগৰাকী শিশু প্ৰতিভা তাৰ বাবে মই ক'ম যে ৰীমা আপোনালোকৰ গাঁৱৰ আমাৰ অসমৰ বাবে এক গৌৰৱ আৰু আমাৰ বাবে মোৰ বাবে এই হ'ল ভিলেজ ৰকষ্টাৰ কিবা এটা উপহাৰ দিলোঁ এই তোমাৰ বাবে ঠিক আছে অ'কে এয়া তোমালৈ কি আনিছোঁ মই নাজানা মই দেখুৱাই আছোঁ ৰ'বা এইটো চিনি পাইছা কেমেৰা ভেৰি গুড এইটো আজিৰ পৰা তোমাৰ দেই লোৱা অ'কে লোৱা ধৰা এনেকৈ ধৰা মোৰ ফটো উঠাবা অ'কে উঠোৱা এয়া আছিল এক কাল্পনিক কাহিনী কিন্তু আমাৰ ৰীমাৰ দৰে বহু সুপ্ত প্ৰতিভা লুকাই আছে গাঁৱে ভূঞে আমি প্ৰতিজন ব্যক্তিয়ে এনে একোগৰাকী ৰীমাক যদি বাট দেখুৱাই দিওঁ কিছু সহায় কৰোঁ মোৰ বোধেৰে তাতকৈ ভাল কথা একো নহ'ব বিদায় পৰত এটি খবৰ দি যাওঁ ভিলেজ ৰকষ্টাৰ্ছ ৰিলিজ হৈ আছে অহা 28 ছেপ্টেম্বৰ তাৰিখে চাবলৈ নাপাহৰিব